ত্ৰিশূলধাৰী মন্দিৰ। এই মন্দিৰ শিলঘাটত অৱস্থিত। মানে শিলঘাটৰ পৰা প্ৰায় 2 কিলোমিটাৰমান আগলৈ গৈ এই মন্দিৰ পোৱা যায়। হৰ হৰ মহাদেৱ। এয়া হৈছে ত্ৰিশূলধাৰী মন্দিৰ আৰু এয়া ভকতৰ আগমন। এয়া হৈছে মন্দিৰৰ গেট আৰু এই গেটেদি মন্দিৰলৈ যোৱা হয়। আৰু এয়া হৈছে মন্দিৰৰ দুৱাৰ আৰু এই সৌৱাই যে দেখিছে, সৌৱাই হৈছে মন্দিৰৰ মেইন দুৱাৰ। আৰু এইবোৰ হৈছে মন্দিৰৰ পৰিৱেশ আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ। বিশাল বাহু, বৰ ধুনীয়া হাৱা মাৰিছে দেই, মন মোহাই পেলাইছে। ভালেই কৰিছে। আমাৰো হৈছে ত্ৰিশূলধাৰী মন্দিৰলৈ এয়া আগমন। এই শৰাই কেইখন এইখন ভাঙি পেলাইছিল নহয়। ব'লক বম বাবা আছে ব'লক। ব'লক বজাই লোৱা, ব'লক দিয়ক, বজাই দিয়ক। আমাৰ ভাড়াগুৰি বাবাও এয়া ঘণ্টি বজাবলৈ উৎপাত আৰু ঘণ্টি বজাই দিছে। আৰু এতিয়া মন্দিৰলৈ প্ৰৱেশ। এয়া আহি পালোহি আমি ত্ৰিশূলধাৰী মন্দিৰৰ মেইন দুৱাৰ। ভক্তসকল সদায় অহা যোৱা কৰিয়ে থাকে আৰু এয়াই হৈছে আমাৰ ত্ৰিশূলধাৰীলৈ যোৱা মেইন দুৱাৰ। এয়া এভাগ জিন্দা পাথৰ, মানে শিল, আৰু ইয়াৰ তলেদি এইফালে আছে এয়া হেৰি পৰি আছে যে পানীৰ গণেশৰ পৰা। মূৰ্তি আৰু এয়া নন্দী মহাৰাজ, হৰ হৰ মহাদেৱ। আৰু এই পাথৰ ভাগৰ তলেদি আছে এয়া দুৱাৰ, মন্দিৰলৈ প্ৰৱেশ কৰা দুৱাৰ। আৰু সেইফালেদি সোমাই এনেকৈ ওলাই আহিব পৰা যায়। আৰু ইয়াতেই নন্দী মহাৰাজক যিহেতুকে দেখিলে, আমাৰ বাবাও ইয়াতে লগাই দিলে ধূপ। বৰ সুন্দৰ পৰিৱেশ, বৰ মনমোহা দৃশ্য। আপোনালোক যদি অহা নাই, এবাৰ আহি চাবচোন ত্ৰিশূলধাৰী মন্দিৰত, বৰ সুখ পাব। আৰু এয়া মন্দিৰৰ চাৰিওফালে পৰিৱেশবোৰ চাওকচোন, ইমান মনমোহা। আৰু এনেকৈ আমি মন্দিৰত বাবাক দৰ্শন কৰি সেৱা সৎকাৰ কৰি আমিও ইয়াৰ ঘৰলৈকে উভতিছোঁ। হৰ হৰ মহাদেৱ।